ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 9 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগুনী নক্ষত্ৰ। তাৰপিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শোভন যোগ। তাৰপিছতে অতিগণ্ড যোগ আৰম্ভ হ'ব। কৰণ হ'ব বনিষ্কৰণ। তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি কন্যা ৰাশি। আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত দ্বিপদোষ। আজি যোগিনী পশ্চিমত। সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সম হ'ব 4:45। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, মিথুন ৰাশি, কুম্ভ ৰাশি আৰু বৃষ ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় শ্ৰীকৃষ্ণ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। একে সময়তে আজি যথেষ্ট লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত। ব্যৱসায়ীসকলৰ বাবে আজি হয়তো উন্নতিৰ সুযোগ বিচাৰি পাব। আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা চিন্তা কৰিব পাৰে। সমাজৰ মংগলৰ বাবে কাম কৰিলে হয়তো আজিৰ দিনটোত আপোনালোকৰ সমাজত সন্মান লাভ কৰিব। আজি আপোনালোকৰ পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ ঘৰখনত কোনো বিশেষ অতিথিও আহিব পাৰে, যিয়ে আপোনালোকক অতি আনন্দিত কৰি ৰাখিব। অৱশ্যে আজি কৈছে যে মনত ৰাখিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে অতিৰিক্ত কামৰ বাবে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। আজি কাহৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব। ঋতুভিত্তিক ৰোগে বিশেষকৈ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটাব পাৰে। চিকিৎসকৰ কাষ চাপিব লাগে, নহ'লে ৰোগ আৰু বেছি বেয়া হ'ব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু আপোনালোকৰ জীৱনসংগীৰ সৈতে আপুনি সুখী জীৱন উপভোগ কৰিব। আজি আপোনালোকৰ সন্তানসকলক সন্তুষ্টিৰ উৎসৱ হ'ব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ কোনো ধৰণৰ তৰ্ক এৰিব লাগিব, কিয়নো সৰু তৰ্ক এটাই আজি আপোনালোকৰ কাজিয়ালৈ পৰিণত হ'ব পাৰে। বাক্যৰ ওপৰত বিশেষকৈ সংযম বজাই ৰাখক। আনজনক আনক বেয়াকৈ কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভালে দেখা পোৱা গৈছে। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যিকোনো পৰিকল্পনাত কাম কৰাৰ সময় হ'ব বুলি কৈছে। আপুনি হয়তো আজি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব। চিকিৎসকৰ পৰা চিকিৎসা কৰাটো নিশ্চিত কৰক যদি হেল্থৰ প্ৰব্লেম চলিছে, নহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপুনি চিন্তিত হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা সৰু সৰু কথা বতৰাক লৈ কাজিয়া পেচাল হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে তৰ্কৰ পেচালবোৰ বা কাজিয়া পেচালবোৰ বাঢ়িবলৈ একেবাৰে দিব নালাগে। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যদি কাজিয়া হয় তেনেহ'লে আপোনালোকৰ পৰিয়ালত কিছু উত্তেজনা বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব বজাই চলিব লাগিব। বিশেষকৈ দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। কাম কৰাৰ লগতে জিৰণি বা কিছু আপোনালোকে স্বাস্থ্যসন্মত যিখিনি নিয়ম আছে সেইখিনি ফ'ল' কৰিব, ভাল হ'ব বুলি কৈছে। কিছু লোকৰ বিশেষকৈ হৃদস্পন্দন বা পেটৰ কিছু সমস্যাই বিশেষকৈ আমনি কৰিব পাৰে। গতিকে যোগাসনক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকক বুলি কৈছে। সংঘাতবোৰ পৰিহাৰ কৰিব লাগিব। নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় হনুমান জয় মা লক্ষ্মী লিখি দিব। সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি আজি দিনটো মধ্যমীয়া বুলি কৈছে। আজি আপোনালোকৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। একে সময়তে বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাব, কনফিডেঞ্চ বাঢ়িব বুলি কৈছে। আজি কাকো অন্ধভাৱে কিন্তু বৰ্তমান সময়ত একেবাৰে বিশ্বাস কৰিব নালাগে। বিশ্বাস কৰোঁতে সাৱধান হওক। ভুল মানুহক বিশ্বাস কৰিলে আপোনালোকৰ নিজৰে বিপদ অনিবাৰ্য। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে। আজি আপোনালোকৰ পাৰিবাৰিক যি পৰিৱেশ সুখকৰ হ'ব বুলি কৈছে। আজি আপোনালোকৰ পৰিয়ালৰ ভিতৰত শান্তি আৰু সুখ বাঢ়িব। আপুনি আপোনালোকৰ জীৱনসংগীৰ ওপৰত সন্তুষ্ট হ'ব। সন্তানক লৈ দিনটোৰ প্ৰথম ভাগত আপুনি সন্তুষ্ট হ'ব। আপুনি আপোনালোকৰ সন্তানৰ কেৰিয়াৰক লৈ অলপ চিন্তিত হ'ব বুলি কৈছে। একে সময়তে আজি বৃষ ৰাশি জাতক জাতিকাসকলক কৈছে যে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। পেটৰ লগত জড়িত সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে। সামান্য সমস্যাৰ
বা সামান্য স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সমস্যাৰ বিশেষকৈ হ'লে সেইখিনি ক্ষেত্ৰত গাফিলতি একেবাৰে নকৰিব, এইখিনি ক্ষেত্ৰত মনত ৰাখিব বুলি কৈছে। আজিৰ দিনটোত চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলাৰ পিছতে ঔষধ খাব লাগে যদি আপোনালোকৰ অসুস্থতা অনুভৱ কৰি আছে। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি আপোনালোকৰ ব্যৱসায়ত উন্নতিৰ সুযোগ বিচাৰি পাব। আনকি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও বিশেষকৈ যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত বহিৰাজ্যৰ পৰা নতুন চুক্তিও লাভ কৰিব পাৰে কিছু লোকে, যিয়ে আপোনালোকক অপৰিসীম আনন্দ আৰু সুখ কঢ়িয়াই আনিব। আজি আপুনি আপোনালোকৰ চুক্তি সম্পূৰ্ণ কৰিবলৈ বহুত কষ্ট কৰিব বুলি কৈছে। আৰম্ভণিতে অলপ অস্বস্তি অনুভৱ কৰিব পাৰে, কিবা এটা কথাত আপুনি বহুত বেছি শান্তি অনুভৱ কৰিব, কিন্তু কৈছে যে আজি মনত ৰাখিব আধাৰ দিনৰ ভিতৰত অৰ্থাৎ আপোনালোকৰ দিনটোৰ মধ্যভাগৰ সময়খিনিত বিশেষকৈ সকলো ঠিক হৈ যাব। ভুল বুজাবুজি যদি হৈ আছিল সেইখিনি ঠিক হ'ব, ব্যৱসায়ত গতি লাভ কৰিব। যিকোনো বিশেষকৈ কৈছে যে যিকোনো তৰ্ক বিতৰ্কৰ পৰা আজি আঁতৰি থাকিবলৈ কৈছে, নহ'লে কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। লগতে কৈছে যে এই সময়খিনিত বিষ ৰাখি জাতক জাতিকাসকলে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আপুনি অভাৱনীয় টকা পাব, যি আপোনালোকক বহুত বেছি সুখী কৰিব। ব্যৱসায়ত জড়িতসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ আপোনালোকে লওক বুলি কৈছে। অনুকূল ফলাফল দেখিব। তাৰ পিছতে যিকোনো নতুন কাম এটা আৰম্ভ কৰক, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব বজাই চলিব লাগিব। আজি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ বিশেষ যত্নও ল'ব লাগিব। বিবাহিত লোকসকলে কিবা এটা অসুবিধা হ'লে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, নহ'লে আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো ভালেই বুলি কৈছে। অফিচত আপোনালোকৰ বা কৰ্মৰ ক্ষেত্ৰত দিনটো বৰ সুখকৰ হ'ব। আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলেও আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু লগতে আপোনালোকৰ আজি কামৰ শলাগ লোৱা হ'ব বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী। ওম নমঃ শিৱায়। মিথুন ৰাশি। ওম নমঃ শিৱায়। ইতিবাচক শক্তি আহিব বুলি কৈছে। আজি আপোনালোকৰ দিনটো মধ্যমীয়া। আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে, যিয়ে আপোনালোকক বিশেষকৈ মনত আনন্দ কঢ়িয়াই আনিব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাবলৈ পৰিকল্পনাও কৰিব পাৰে। অনুকূল ফলাফল দেখিব বুলি কৈছে। আজি আপোনালোকৰ পৰিয়ালৰ ধৰ্মীয় অনুষ্ঠান আয়োজন হ'ব পাৰে, য'ত আপুনি আপোনালোকৰ মুখ্য অতিথিসকলক নিমন্ত্ৰণো কৰিব পাৰে বুলি কৈছে। একে সময়তে আজি আপোনালোকক এই সময়খিনিত পৰিয়ালত সুখদায়ক এটা পৰিৱেশ সৃষ্টি হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি আপোনালোকৰ ব্যৱসায়ত অপৰিসীম সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, যি আপোনাক অতি আনন্দ বিশেষকৈ দিব বা মানসিকভাৱে আপুনি বহুত বেছি ফৰকাল অনুভৱ কৰিব। কোনো মন্দিৰ পৰিদৰ্শন কৰি কোনো দান বৰঙণি আগবঢ়াব পাৰে। এই ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব। আজি কৈছে যে এই সময়খিনিত কিন্তু কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে, যাৰ ফলত যথেষ্ট দৰমহা আহিব। আপোনালোকৰ কিন্তু শাৰীৰিক মানসিকভাৱে পৰিশ্ৰমো বৃদ্ধি পাব। নতুন কিবা এটা আৰম্ভ কৰিব বিচাৰিলে আজিৰ দিনটোত এটা ভাল সময় বুলি কৈছে। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। যিসকলৰ শ্বাস প্ৰশ্বাস বা হাড়ৰ লগত জড়িত যিকোনো সমস্যাই আপোনালোকক আমনি কৰি আছে, সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থনো আজিৰ দিনটোত লাভ কৰিব বুলি কৈছে। আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকক অতি যত্ন ল'ব। সন্তানক লৈ কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে আজি অলপ অসন্তুষ্টি অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকৰ কাম কাজক লৈ, তেওঁলোকৰ বিশেষকৈ কেৰিয়াৰক লৈ অলপ ধ্যান দিব লাগিব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে নিশ্চয়কৈ মিথুন ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৰ্কট ৰাশি। অলপ এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে। একে সময়তে মানসিক চাপ কিছু হ'ব। কিবা এটা কথাত আপুনি মানসিক চাপত পৰিব পাৰে, টেনশ্যনত পৰিব পাৰে। কিবা এটা সৰু সৰু কথা বতৰাক লৈ পেলাই অত্যধিক চিন্তাৰ বাবে আপুনি অতি ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজি এই ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অত্যধিক চিন্তাৰ বাবে বিশেষকৈ কিছু সমস্যাত পৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। যদি আপোনালোকৰ এই সময়খিনি উচ্চ ৰক্তচাপৰ সমস্যা আছে, প্ৰেছাৰৰ কিছু সমস্যা আছে, মছলাজাতীয় খাদ্যবোৰ বেছিকৈ নাখাব, খোৱাৰ পৰা বিৰত থাকিব লাগে। আপুনি
কিছু হতাশ অনুভৱ কৰিব পাৰে আজিৰ দিনটোত, যাৰ ফলত আজি আপোনালোকৰ কামতো প্ৰভাৱ পৰিব পাৰে। গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। পৰিয়ালৰ সৈতে বিশেষকৈ ফুৰিবলৈ যাব পাৰে বুলি কৈছে, অনুকূল ফলাফল দেখিব। আজি বিশেষকৈ বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ যুক্তি বৃদ্ধি নকৰিব, তৰ্কৰ পেচাল বেছিকৈ নালাগিব। পৰিয়ালৰ সৈতে বিশেষকৈ সুন্দৰভাৱে সময় কটাওক, ইয়াৰ ফলত তেওঁলোকৰ প্ৰতি আপোনালোকৰ প্ৰেম বৃদ্ধি পাব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰাও সহায় লাভ কৰি থাকিব। সন্তানৰ ওপৰতো সন্তুষ্টি হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব আৰু সেইখিনি লাভ কৰিব। প্ৰতিটো খোজতে আপোনালোকে ছাপোৰ্ট পাব। যিকোনো শুভ কাম হাতত লোৱাৰ আগতে বিশেষকৈ ঘৰৰ পিতৃ মাতৃ বা জ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদ আপোনালোকে ল'বলৈ নাপাহৰিব বা আশীৰ্বাদ বিচাৰিবলৈ নাপাহৰিব। তেওঁলোকৰ আশীৰ্বাদে, তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ গাইডেন্সে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব। আপুনি আৱেগিক হৈ পৰিব পাৰে, কিছু ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্য হেৰুৱাব পাৰে, যাৰ ফলত আপোনালোকৰ দুখবোৰ বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। আজি আপোনাৰ সময়সূচী বহুত বেছি ব্যস্ত হ'ব পাৰে। আজি আপোনালোকৰ ব্যস্ততাপূৰ্ণ সময়সূচীৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰি বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'ব পাৰি যে পেটৰ বিষত আপুনি অলপ অসুবিধাও পাব পাৰে। চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ খাওক বুলি কৈছে। লগতে আপোনালোকৰ বিশেষকৈ বিবাহিত যদি আপোনালোকে লোক হয় তেন্তে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব বুলি কৈছে। বিশেষ গুৰুত্ব দিয়ক। ৰক্তচাপৰ সমস্যাত তেওঁলোকক অলপ অসুবিধা দিব পাৰে বুলি কৈছে। যদি আপোনালোকৰ মনত কোনো পৰিকল্পনা আছে তেন্তে কাৰো লগত তৎক্ষণাত শ্বেয়াৰ কৰিব নালাগে। ভাবি ল'ব কেনেকৈ আগবাঢ়িব, কেনেকৈ গ'লে আপুনি ছাকচেছ হ'ব, সফল হ'ব। সেইখিনি ক্ষেত্ৰত নিজে কিন্তু প্লেনিং আগতীয়াকৈ মনতে কৰি ল'ব লাগিব। অন্যথা আপোনালোকৰ কামবোৰ লিক হ'লে অসম্পূৰ্ণ হ'ব পাৰে। নিয়োজিত লোকসকলৰ বাবে আজিৰ দিনটোত কামবোৰ আৱৰি ধৰিব পাৰে, যাৰ ফলত বিশেষকৈ তেওঁলোকে অলপ মানসিকভাৱে শাৰীৰিকভাৱে কিছু বিশেষকৈ ভাগৰি পৰিব পাৰে বুলি কৈছে। ব্যায়ামত নিয়োজিত হ'লে ভাল হ'ব। আজি আপোনালোকৰ ব্যৱসায়ত বিশেষকৈ তৎক্ষণাত বেছি বিনিয়োগ কৰিলে লোকচানো হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি সাৱধান হওক আৰু আপোনালোকৰ ব্যৱসায়ত যিমান পাৰি সময় খৰচ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ সময় দিব লাগিব, ব্যৱসায়ত টাইম টেবুল আপোনালোকে দিব লাগিব, মেইনটেইন কৰি চলিব লাগিব, তেতিয়াই ভাল হ'ব। সন্তানক লৈ দিনটো দ্বিতীয়াৰ্ধটো আপোনালোকে সুখী অনুভৱ কৰিব। তেওঁলোকে কোৱা কিবা এটা কথাত হয়তো আপোনালোকৰ গৌৰৱ অনুভৱ কৰিব কিছু ক্ষেত্ৰত বুলি কৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকিব লাগে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে। ভুল বা বেয়া লগ সংগৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। সিংহ ৰাশি, আজি আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল আনিব। দিনটোৰ আৰম্ভণিতে আপুনি হয়তো অতি এলেহুৱা অনুভৱ কৰিব পাৰে কিছু ক্ষেত্ৰ লৈ পেলাই। এলাহভাৱবোৰ, লেজিনেছবোৰ পৰিহাৰ কৰিব লাগিব। ঠাণ্ডাৰ বাবে কিছু হ'ব পাৰে যি আপোনালোকৰ চলি থকা কামত পিছুৱাই দিব পাৰে বা চলি থকা কামৰ কিছুমান ক্ষেত্ৰত কিছু নষ্টও কৰিব পাৰে। পুৰণি বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা আছে। তেওঁলোকক লগ পালে বহুত বেছি সুখী হ'ব। ঘৰখনত কিছু অশান্তি এটা পৰিৱেশ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কৈছে যে আপোনালোকৰ নিজৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, বিবাদ সৃষ্টি হ'ব পাৰে। কিন্তু আজি আপোনালোকৰ কৈছে যে বুদ্ধিমত্তাৰ সহায়ত বিবাদবোৰ ফলপ্ৰসূভাৱে সমাধান কৰিব পাৰিব। কৰ্মৰত লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ অতিশয় শলাগ লোৱা হ'ব পাৰে, যিয়ে আপোনাক অতি সুখী কৰি ৰাখিব। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ বিশেষকৈ কামক লৈ প্ৰচুৰ প্ৰশংসা কৰিব পাৰে। গাড়ী চলোৱাৰ সময়ত কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে সাৱধানতাৰ অৱলম্বন কৰক, অন্যথা দুৰ্ঘটনাগ্ৰস্ত হৈ শাৰীৰিক আঘাত পাব পাৰে। গতিকে যিকোনো মেচিনাৰী বস্তু হওক, গাড়ী মটৰ চলাওঁতে হওক, সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকৰ ঘৰখনত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে, য'ত আপুনি বিশেষ অতিথিক নিমন্ত্ৰণো কৰিব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে তেন্তে আপোনালোকৰ বাবে এটা ভাল দিন বুলি কৈছে। কথা কোৱাৰ আগতে নিজৰ কথা নিয়ন্ত্ৰণ কৰি ভালদৰে চিন্তা কৰিহে আপোনালোকে প্ৰকাশ কৰক, অন্যথা আপোনালোকৰ কথাই কিন্তু আপোনালোকৰ মানুহক ক্ষুণ্ণ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আপুনি মনৰ পৰা ভালদৰে ক'ব, ফ্ৰীলি ক'ব। আপোনালোকৰ মনত কোনো ধৰণৰ শংকা, কোনো ধৰণৰ হিংসা ভাৱ নাথাকিব, কিন্তু শুনোতাজনে সেইখিনি নিগেটিভভাৱে বা বেয়া ধৰণে ল'ব পাৰে। গতিকে কথা সুৰ আপোনালোকে ভাল কৰি ৰাখিব লাগিব। একে সময়তে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত। ব্যৱসায়ত জড়িতসকলৰ বাবে আজিৰ দিনটোত লাভ দেখিব। একে সময়তে যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে আজি বিশেষজ্ঞৰ বা জনা শুনা মানুহৰ পৰামৰ্শ নিশ্চয়কৈ আপোনালোকে লওক বুলি কৈছে।
বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে অতিৰিক্ত কামৰ প্ৰতি সাৱধান হ'ব লাগিব, অতিৰিক্ত দায়িত্ব নল'ব। আজি আপোনালোকৰ বিৰোধী আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, যিয়ে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সুনাম কলংকিত কৰিব পাৰে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, সন্তানৰ লগত আপুনি সুখী হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে, ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে, যিয়ে আপোনালোকক মানসিক শান্তি আনিব। আজি এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ আগন্তুক আহি থকা দিনত এটা ভাল প্ৰতিফলন বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। গতিকে নিজৰ লক্ষ্যমুখী কাম কৰি থাকিলে উপকৃত হ'ব। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি, আজি প্ৰতিকূল দিন হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত অলপ সাৱধান হ'বলৈ কৈছে। যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে সাৱধান হ'বলৈ কৈছে, কিয়নো আপুনি শাৰীৰিকভাৱে অলপ কষ্টও পাব পাৰে, আঘাত পাব পাৰে বা আপোনালোকৰ বাহনৰ ক্ষতি হ'ব পাৰে বা মেচিন বেয়া হ'ব পাৰে। যদি আপোনালোকৰ পৰিয়ালত চলি থকা কোনো সমস্যা বা ঘৰখনত উত্তেজনা হৈ আছে, তেন্তে সোনকালে সমাধান কৰিবলৈ যিমান পাৰে চেষ্টা কৰক, নহ'লে ঘৰখনত অলপ অসুবিধাবোৰ অলপ বাঢ়িব পাৰে। গতিকে ঘৰখনত যদি কিবা এটা সমস্যা হৈছে, কাৰোবাৰ লগত ভুল বুজাবুজি হৈছে, সেই সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব। সোনকালে চেষ্টা কৰক বুলি কৈছে, নহ'লে কিবা এটা অসুবিধাও হ'ব পাৰে বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ভ্ৰমণৰ সময়ত আপুনি আপোনালোকৰ সন্তানৰ, বিশেষকৈ বিবাহিত লোকসকলৰ সন্তানে অপৰিসীম বিশেষকৈ আনন্দ বা জয়ফুল অনুভৱ কৰিব বুলি কৈছে। একে সময়তে যদি আপুনি কোনো শুভ কাম এটা হাতত ল'ব খোজে বা কাম কৰিব বিচাৰে আজিৰ দিনটোত, তেন্তে কৈছে যে সেই কামটোত কৰাৰ আগতে বা সেই কামটোলৈ যোৱাৰ আগতে পিতৃ মাতৃ বা জ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ ল'লে আপোনালোকৰ বাবে ভাল হ'ব। আজি আপোনালোকৰ সকলো কাম সোনকালে সম্পূৰ্ণ হ'ব। স্বাস্থ্যৰ সন্দৰ্ভত দিনটোৰ প্ৰথম ভাগত কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকিবলৈ কৈছে, কিয়নো আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি পেটৰ লগত জড়িত কোনো সমস্যাত ভুগি আছে, তেন্তে অতি সোনকালে সকাহ পাব। চিকিৎসকৰ পৰামৰ্শ লওক। সুষম খাদ্য বজাই ৰাখক আৰু ৰাতিপুৱা নিশ্চয়কৈ খোজ কাঢ়িব, পানী খাবলৈ একেবাৰে নাপাহৰিব। একে সময়তে দিনটো মধ্যমীয়া বুলি কৈছে। আজিৰ দিনটো আপোনালোকৰ উল্লেখযোগ্য উপকাৰ কঢ়িয়াই আনিছে। কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত ল'বলৈ একেবাৰে বৰ্তমান সময়ত খৰখেদা একেবাৰে কৰিব নালাগে, নহ'লে আপোনালোকৰ টকা পইচা আবদ্ধ হৈ পৰিব পাৰে। আপুনি বিপদৰ সন্মুখীন হ'বলগীয়াও পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। একে সময়তে আজি কোনো ব্যক্তিক আপোনালোকে তৎক্ষণাত বিশ্বাস নকৰিব। ব্যক্তিজনে আপোনালোকক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে। জীৱনসংগীৰ লগত বিবাদ হ'ব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে লোকচানৰ সময়, গতিকে সাৱধান হৈ কাম কৰিব লাগিব। ব্যৱসায় যথেষ্ট লোকচান সন্মুখীন হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মানসিক চাপৰ বৃদ্ধি পাব পাৰে। গতিকে ইনভেষ্ট কৰোঁতে টকা পইচাৰ বিশেষকৈ ক'ৰবাত লগাওঁতে সাৱধান হ'ব। যদি আপুনি ষ্টক মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত বিনিয়োগ কৰে, তেন্তে সাৱধানে কৰক, নহ'লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। অভিজ্ঞতা নাইকিয়া কামত বিশেষকৈ বিনিয়োগ নকৰিবই। কোনো ধৰণৰ উদ্যোগ বা কোনো ধৰণৰ কাম এটা তৎক্ষণাত আৰম্ভ নকৰিব। আজি আপোনালোকৰ বাবে ভাল সময় নহয় তৎক্ষণাত আৰম্ভ কৰাটো। জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক। সকলো দিশ চাইহে আপোনালোক আগবাঢ়ক। যদি আপুনি বিশেষকৈ কাৰোবাৰ পৰা ধন ধাৰে লৈছে, কাৰোবাৰ পৰা টকা পইচা ঋণলৈ লৈছে, আপোনালোকে বিচাৰি বা ধাৰলৈ লৈছিল, সেই ব্যক্তিজনে আপোনালোকক সেই ধন ঘূৰাই বিচাৰিবলৈ বা ঘূৰাই দিবলৈ বিশেষকৈ হেঁচা দিব পাৰে। আপুনি হয়তো সেইবোৰ ঘূৰাই দিব লাগিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো অলপ গুৰুত্ব দিব। সদায় আপোনালোকৰ ৰিলেশ্যন, মানুহৰ লগত যি সম্পৰ্ক, সেইখিনি সদায় ভালকৈ ৰাখিব, ভাল হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ। মা লক্ষ্মী মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে এই বছৰটো ভালদৰে পাৰ হওক, আপোনালোকৰ আজিৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সদায় সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। আজি আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। কিছু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু তেওঁলোকে নিশ্চয়কৈ সফলতা তেতিয়াহে পাব, কিন্তু কষ্ট কৰিব লাগিব। স্বাস্থ্যৰ সন্দৰ্ভত আপুনি হয়তো দীৰ্ঘদিনীয়া কিছু ৰোগৰ পৰা সকাহ পাব পাৰে, যি আপোনালোকৰ মনত অলপ শান্তি আনি দিব পাৰে, পিতৃ মাতৃ বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। তেওঁলোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। উচ্চ ৰক্তচাপৰ বাবে তেওঁলোকে জটিলতাৰ সন্মুখীন হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব।
আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে য'ত আপুনি বহুত বেছি আনন্দ ফূৰ্তি কৰিব, পৰিয়ালৰ লগত সময় উপভোগ কৰিব। আজি আপোনালোকৰ ৰিয়েল ইষ্টেট বা সম্পত্তিৰ বাবে অলপ চিন্তিত হ'ব পাৰে। পুৰণি ওচৰ চুবুৰীয়াৰ এজনক লগ পাব পাৰে, তেওঁলোকক লগ পাই হয়তো আপোনালোকৰ ভাল লগা স্মৃতিবোৰ ঘূৰাই আনিব। ওচৰ চুবুৰীয়াৰ লগত বজাৰ কৰিবলৈ আপোনালোকে যাব পাৰে। পৰিয়ালৰ কোনো সদস্যক মনত ৰাখিলে হয়তো আপুনি অতি আৱেগিক হৈ পৰিব, তেওঁলোকক মনত পেলালে বিশেষকৈ আপুনি বহুত বেছি আৱেগিক হৈ পৰিব পাৰে। মনত পৰিলে ঘৰখনৰ কোনো সদস্য যদি দূৰত থাকে বা আপোনালোকৰ বিশেষকৈ কাষৰ পৰা একেবাৰে আঁতৰি গৈছে, তেওঁলোকক বিশেষকৈ মনত পেলাই আপোনালোকে দুখ প্ৰকাশ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এই সময়খিনি কিন্তু তুলা ৰাশিৰ লোকসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগে, নিজকে মানসিকভাৱে সবল কৰি ৰাখিব লাগে। আজি ধন সম্পত্তি অহাৰ বৃহৎ লক্ষণ দেখা পোৱা গৈছে। আপুনি কিছুমান পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰীৰ সূত্ৰেও লাভ কৰিব পাৰে কিছু সংখ্যক লোকে। আজি আপোনাৰ কিছুমান কামৰ বাবে চিন্তাত পৰিব, যি আপোনালোকৰ পিতৃ মাতৃৰ লগত আলোচনা কৰিব পাৰিব। যিসকল লোকৰ ভাই ভনীৰ সৈতে কিছু সমস্যা হৈছে, ভুল বুজাবুজি হৈছে, আলোচনাৰ জৰিয়তে সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। একে সময়তে যিকোনো বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব, নহ'লে সেইবোৰ দীঘলীয়া হ'ব পাৰে। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কোনো বিনিয়োগত বিশেষকৈ সাৱধান কৰি আপোনালোকে হ'ব লাগিব। পৰিকল্পনাত যিকোনো বিনিয়োগ পৰিকল্পনাত ধন বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে, তেওঁলোকে উদাৰতে কৰিব পাৰে। পৰিকল্পনা কৰিহে বিনিয়োগ কৰক, কিয়নো ইয়াৰ ফলত লাভ দেখিব। কিন্তু শ্বেয়াৰ বজাৰৰ লগত জড়িতসকলে কাৰোবাৰ প্ৰভাৱত পৰাৰ পৰা বিৰত থাকিব লাগে। কাৰোবাৰ কথা শুনি পেলাই তৎক্ষণাত আপোনালোকে বিনিয়োগ কৰিব নালাগে, ইনভেষ্ট কৰিব নালাগে। গতিকে মনত ৰাখিব, কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নতুন দায়িত্ব দিয়া হ'ব পাৰে বুলি কৈছে, আৰু দায়িত্বখিনি সুন্দৰভাৱে আপোনালোকে পালন কৰিব। দায়িত্বখিনি নিজৰ বুলি পালন কৰিব। নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাৰ বাবে অলপ চিন্তিতসকলে সকাহ পাব। ছাত্ৰ ছাত্ৰীসকলে আন কামতো নিজকে বিচলিত কৰাতকৈ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে, কিয়নো ইয়াৰ দ্বাৰাহে যিকোনো পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। গতিকে আন কামবোৰ কিছু ইগন'ৰ কৰি এৰাই চলি বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। তুলা ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল ষ্টুডেণ্ট আছে, গতিকে গুৰুত্ব দিব, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে আজি নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি। আজি নিজৰ বাক্য আৰু নিজৰ যি আচৰণত কোমলতা আপোনালোকে বজাই ৰাখক বুলি কৈছে, আৰু কোনো শুভ পৰিঘটনাৰ বাবে পৰিয়ালত সুখৰ প্ৰাধান্যও থাকিব। আজি আধুনিক বিষয়ৰ প্ৰতি আপুনি সম্পূৰ্ণ আগ্ৰহ দেখুৱাব। সৃষ্টিশীল কামত আপুনি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক, ভাল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপুনি সফলো হ'ব বুলি কৈছে। একে সময়তে নতুন কামৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, যিটো আপোনালোকৰ বাবে এটা অভিজ্ঞতা হ'ব, এটা উপকাৰী বুলি এই বৰ্তমান সময়ত উপকাৰী বুলিও প্ৰমাণিত হ'ব। আজি দিনটোৰ ব্যৱসায়ত উল্লেখযোগ্য লাভৰ সৰু সুযোগ এটাও আপোনালোকে পিছলি যাবলৈ দিয়াটো উচিত নহয়। গতিকে সৰু সৰু লাভ হ'ব পাৰে, সেইখিনিয়ে কিন্তু আপোনালোকক আগন্তুক আহি থকা দিনত বহুত এটা ডাঙৰ ছাকচেছত সহায় কৰিব। গতিকে সৰু সৰু লাভৰ পৰা আপোনালোকে আগবাঢ়িব লাগিব। ডাঙৰ লাভ তৎক্ষণাত নিবিচাৰিব, নহ'লে কিছু ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। যিকোনো আইনীৰ বিষয়ত কিন্তু আজি বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা আছে, সাৱধান হওক বুলি কৈছে, কিয়নো ই আপোনালোকৰ বহু সময়লৈকে বিশেষকৈ সমস্যাত পেলাব পাৰে। আজি আপুনি আপোনালোকৰ পৰিয়ালৰ ভিতৰত নিজৰ দায়িত্ব অতি ভালদৰে পালন কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকল সুখী হ'ব। কিছু লোকৰ বিদেশ ভ্ৰমণৰ সুযোগ আজিৰ দিনটোত আহিছে। আজিৰ দিনটোত বিশেষকৈ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰাটো উচিত। আজি আপোনালোকৰ আৰ্থিক পৰিকল্পনাই উৎসাহ লাভ কৰিব। ব্যক্তিগত বিষয়ত আপোনালোকৰ যি প্ৰচেষ্টাও আগবাঢ়িব, আৰু জ্যেষ্ঠসকলৰ সহায়ত আপুনি হয়তো কিছু ভাল খবৰো লাভ কৰিব পাৰে, ভাল কামো আৰম্ভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত কাম কৰাসকলে আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ বন্ধুৰ সংখ্যাও বৰ্তমান সময়ত বৃদ্ধি পাব বুলি কৈছে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত ধুনীয়াকৈ নিজৰ কামখিনি কমপ্লিট কৰিব পাৰিব, সম্পূৰ্ণ কৰিব পাৰিব। আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তিও বৃদ্ধি পাব, আনন্দ কঢ়িয়াই আনিব। আপুনি হয়তো কিছুমান শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, কিছু নতুন মানুহকো লগ পাব, যিটো আপোনালোকৰ বাবে আগন্তুক আহি থকা দিনত উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালত কিবা এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, আপুনিও জড়িত হ'ব সেই ক্ষেত্ৰত। আজি কিন্তু আধ্যাত্মিক বিষয়ত আপোনালোকৰ আগ্ৰহ জাগত হ'ব, মানসিক শান্তি পাব। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ কামত জড়িত হ'ব। কামৰ তালিকাখন বনাই লৈ যদি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কাম কৰে, ভাল হ'ব। ব্যৱসায়ত জড়িতসকলে আজি কিছুমান নতুন পৰিকল্পনাৰ বিশেষকৈ আগবঢ়ায় বা নতুন পৰিকল্পনা কৰি আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সময়, পৰিকল্পনা বৃদ্ধি হোৱাও
দেখা পাব বুলি কৈছে আৰু পৰিকল্পনা লাগিব ব্যৱসায় তেতিয়াহে সফল হ'ব ব্যৱসায় সাকসেস হ'বলৈ হ'লে সফলতা অৰ্জন কৰিব হ'লে নিশ্চয়কৈ আইডিয়া বা চিন্তাধাৰা বা আপোনালোকৰ যি পৰিকল্পনা সেইখিনি মাছবি লাগিবই গতিকে গুৰুত্ব বজাই ৰাখিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ভুল বন্ধুৰ পৰা বা বান্ধৱীৰ পৰা যুৱক যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে আঁতৰি থকাটো নিজৰ বাবে ভাল হ'ব বুলি কৈছে বৰ্তমান এই সময়খিনিত কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে কাহ চৰ্দি সমস্যা শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে কামত কিন্তু এলেহুৱা এটা ভাৱ থাকিব আজিৰ দিনটোত গতিকে লেজিনেছ বা যিখিনি এলেহুৱা ভাৱ আছে সেইখিনি মনৰ পৰা আঁতৰাই আগবাঢ়িব লাগিব গতিকে এইখিনি ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত জয় মা লক্ষ্মী জয় শ্ৰীকৃষ্ণ লিখি দিব ওম নমঃ শিৱায় ধনু ৰাশি ওম নমঃ শিৱায় আজি মধ্যমীয়া ফলদায়ক বুলি কৈছে আপোনজনৰ পৰামৰ্শৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে আৰু কোনো ধৰণৰ বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগে যদি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নহয় তেন্তে সেইবোৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব আজি অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কিয়নো তেওঁলোকে আপোনালোকক অলপ বৰ্তমান সময়ত বিশ্বাসঘাতকতা কৰিব পাৰে ঠগবাজি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি এই ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষকৈ অংশীদায়িত্বৰে বিশেষকৈ কাম কৰাৰ সুযোগ পাব পাৰে লাভজনক সুযোগবোৰ পিছলি যাবলৈ একেবাৰে নিদিব কিবা এটা সুযোগ আহিছে অপৰচুনিটি আহিছে সেইখিনি হাতৰ পৰা যাবলৈ দিব নালাগে সেইখিনি একচেপ্ট কৰি ধৰি ৰাখিবৰ বাবে চেষ্টা কৰক লাভজনক সুযোগ আঁতৰি যাবলৈ নিদিব আজি আপোনালোকৰ স্থিৰতাৰ ভাৱটো শক্তিশালী কৰিব লাগিব আপুনি আপোনজনৰ সৈতে কিছুমান সুখকৰ মুহূৰ্ত কটাব আৰু মাটি বা নিৰ্মাণৰ কামত সম্পূৰ্ণ মনোনিৱেশ বজাই ৰখাটো আজি এই ৰাশি জাতক জাতিকাসকলৰ বাবে লাভজনক হ'ব বুলি কৈছে আজি দায়িত্বশীলভাৱে কাম কৰাৰ দিন হ'ব কৰ্মক্ষেত্ৰত আপোনালোকৰ কৃতিত্ব আজি বৃদ্ধি পাব পাৰে কিন্তু আজি আপোনালোকৰ বৃদ্ধি পোৱা খৰচ কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব ধনু ৰাশি জাতক জাতিকাসকলে তেতিয়াহে আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব আজি কৰ্মক্ষেত্ৰত নিজৰ কাম কাজখিনি কৰোঁতে সাৱধান হ'ব লাগিব নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ কিছুমান কথাই কিন্তু আপোনাৰ নিজৰ বাবে সমস্যা মাতি আনিব পাৰে বিপদ মাতি আনিব পাৰে গতিকে কথা কওঁতে সাৱধান হ'ব লাগিব মুখখন মেলোতে সাৱধান হ'ব লাগিব বুলি কৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰতো বিশেষকৈ এই ৰাশি অৰ্থাৎ ধনু ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব আপুনি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ যি ক্ষমতাৰ সম্পূৰ্ণ সুবিধা ল'ব কিন্তু কাৰোৰ পৰামৰ্শ মানি চলাৰ পৰা বিৰত থকাটো উচিত ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব এটা লক্ষ্যৰ বিশেষকৈ পিছত ল'ব লাগিব জীৱনৰ এটা লক্ষ্য থাকে প্ৰত্যেকটো মানুহে ঠিক সেইদৰে আপোনালোকৰ যিটো লক্ষ্য আছে যিটো এইম আছে সেই লক্ষ্যৰ পিছ আপোনালোকে ল'ব লাগিব সেই লক্ষ্যৰ দিশে কাম কৰিব লাগিব তেতিয়াহে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব তেতিয়াহে আপুনি নিজৰ গন্তব্যস্থানত উপস্থিত হ'ব পাৰিব সাকসেস হ'ব পাৰিব সফলতা অৰ্জন কৰিব পাৰিব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধনু ৰাশি জাতক জাতিকাসকলে এই ধৰণৰ এম লৈ আগবাঢ়ি গ'লে ভাল হ'ব স্বাস্থ্যৰ যত্ন ল'ব নিশ্চয়কৈ ভাল হ'ব ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে আজি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি আজি আপোনালোকৰ বাবে উৎসাহ ভৰাৰ এটা দিন আপুনি নিজকে ভাগ্যৱান কিছু ক্ষেত্ৰত অনুভৱ কৰিব কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ বিচাৰি পাব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ পৰা মৰম আৰু সন্মানো লাভ কৰিব খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আপুনি কিছুমান আৱেগিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আজি আপোনালোকৰ ভাই ভনীসকলক সহায় কৰিবলগীয়া হ'ব পাৰে বিপদে আপদে আপুনি অনুকূল ফলাফল দেখিব নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ কিছু লোকৰ আইডিয়া বা চিন্তা আহিব পাৰে সংবাদ মাধ্যম আৰু যোগাযোগৰ ক্ষেত্ৰত জড়িতসকলে ভাল সুযোগ লাভ কৰিব হয়তো কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে ভ্ৰমণৰ সময়ত আপুনি পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব স্বাস্থ্যৰ বিশেষ দিনটোৰ প্ৰথম ভাগতে আপোনালোকে যত্ন ল'ব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক আজি সুখকৰ সময় আজি আপোনালোকৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তনো দেখা পোৱা যাব সৃষ্টিশীল কামৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে অধিক আগ্ৰহী হ'ব নতুন কেৰিয়াৰৰ কিছু লোকে সুযোগ পাব দীৰ্ঘদিনৰ যাত্ৰা সম্ভৱ যাৰ ফলত আপোনালোকৰ ব্যৱসায় লাভ হ'ব আৰ্থিক শক্তি বাঢ়িব আপোনালোকৰ পাৰিবাৰিক জীৱনৰ যি সমস্যাৰ সেই সমস্যাবোৰ আজিৰ দিনটোত সমাধান হ'ব বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আপুনি কিছুমান নতুন প্ৰকল্প কাম কৰিব পাৰে যাৰ বাবে আপুনি অধিক কষ্ট
প্ৰয়োজন অনুভৱ কৰিব। আজি আপোনালোকৰ পৰিয়ালৰ সুখৰ বিশেষকৈ যত্ন ল'বলৈ চেষ্টা কৰিব। তেওঁলোকৰ মনৰ কিছু আপোনালোকৰ যি ড্ৰিমছ বা সপোন বা তেওঁলোকৰ যি আপোনালোকৰ কামনা পূৰণ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তন দিন। ব্যক্তিগত খণ্ডত কাম কৰা সকলে হয়তো এটা ভাল কামৰ দায়িত্ব লাভ কৰিব পাৰে, য'ত আপুনি আপোনালোকৰ সম্পূৰ্ণ প্ৰতিভা প্ৰদৰ্শন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে উপকাৰো হ'ব বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে আজি হয়তো অধিক বিশেষকৈ কষ্ট কৰিব লাগিব, অধিক আপোনালোকে হাৰ্ডৱৰ্কিং কৰিব লাগিব। বিভিন্ন উৎসৱৰ পৰা আয় বৃদ্ধি পাব বুলি কৈছে। একে সময়তে এই সময়খিনিত বিশেষ কামৰ বাবে খৰচো হ'ব পাৰে। আজি আপোনালোকৰ ঘৰখনৰ সংস্কাৰৰ কথা চিন্তা কৰিব পাৰে। মকৰ ৰাশি জাতক জাতিকাসকলে আপুনি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, য'ত আপুনি কিছু আপোনালোকে আত্মীয়কো লগ পাব পাৰে বুলি কৈছে। একে সময়তে আপোনালোকৰ বাবে এক উপকাৰী সময়। দিনটোৰ দ্বিতীয়াৰ্ধটোত আপুনি যথেষ্ট লাভ দেখিব। আপুনি আধ্যাত্মিক সাধনাৰ উপভোগ কৰিব। আদালতৰ গোচৰৰ ফলাফল আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বিৰুদ্ধে কিছুমান সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখৰ প্ৰাধান্য থাকিব। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণলৈ যাব পাৰে, যি আপোনালোকৰ জীৱনত আনন্দ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যাহ্বানৰ পৰা আপুনি আঁতৰি একেবাৰে নাযাব। সমস্যাৰ সৈতে আপোনালোকে যুঁজিব লাগিব, প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰিব লাগিব। নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি গুৰুত্ব বজাই চলক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি আপোনালোকৰ বাবে সফলতাৰ সময়, পৰিকল্পনাৰ সময়। আজি আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপুনি এটা উল্লেখযোগ্য দায়িত্ব লাভ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পোৱা যাব। কিছুমান কাম আজি হয়তো আপোনালোকৰ বাবে বহুত বেছি কঠিন হ'ব পাৰে, যি আপোনালোকক ব্যস্ত কৰি ৰাখিব। ইতিবাচক মানসিকতা বজাই ৰাখক। আজি আপোনালোকৰ বৈবাহিক সম্পৰ্ক ভালদৰে গঢ়ি উঠিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ব্যৱসায়ৰ বাবে আজিৰ দিনটো এটা ভাল দিন বুলি কৈছে। সমগ্ৰ বিশেষকৈ দলটো বা ব্যৱসায়ৰ ক্ষেত্ৰত থকা যিখিনি মানুহ আছে উৎসাহী হ'ব, ভাল লাভ সম্ভৱ। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ কিছু লোকৰ সম্ভৱ। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যাৰ ফলত আপুনি সুখী হ'ব। একে সময়তে কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা সমৰ্থনো লাভ কৰিব, যাৰ ফলত যথেষ্ট লাভৰ সম্ভাৱনাও বৃদ্ধি পাইছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সমন্বয় ভাল হ'ব। কাৰোবাৰ জৰিয়তে আপুনি আৰ্থিক লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত আজি আপোনালোকৰ পৰিয়ালত আনন্দ এটা পৰিৱেশৰ সৃষ্টি হ'ব। আপোনালোকৰ সামাজিক জীৱিত্বটো বিস্তাৰিত হ'ব। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণো কৰিব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু খাদ্যাভ্যাস উন্নত কৰক। আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু দিনটোৰ দ্বিতীয়াৰ্ধত এক উপকাৰী সময়। পাৰিবাৰিক সুখ আৰু শান্তি বিৰাজ কৰিব। স্বাস্থ্য মধ্যমীয়া। আপুনি হয়তো কৰ্মৰ ক্ষেত্ৰত অধিক কাম লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত অধিক আপোনালোকৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰিব পাৰে কিছু লোকে। পূৰ্বৰ বিনিয়োগে লাভান্বিত কৰি তুলিব পাৰে কিছু সংখ্যক লোকক। একে সময়তে ব্যক্তিগত খণ্ডত কাম কৰিলে আৰ্থিক লাভৰ ইংগিত পোৱা গৈছে। আজি অত্যধিক উত্তেজিত হোৱাৰ পৰা বিৰত থাকক। ইতিবাচকতা খেতি আপোনালোকে কৰিবলৈ চেষ্টা কৰক। ইতিবাচক চিন্তা আপোনালোকে মনত ৰাখক, নিশ্চয়কৈ ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে বিদেশী ভাষাৰ পাঠ্যক্ৰমো ল'ব পাৰে বা শিকিব পাৰে বুলি কৈছে। অৰ্থাৎ ইংৰাজী হওক বা অন্যান্য যিখিনি আপোনালোকৰ লেংগুৱেজ আছে, সেইখিনি আদাৰ লেংগুৱেজবোৰ আপোনালোকে শিকিব পাৰে। আপোনালোকৰ বাবে ভাল হ'ব। নিজৰ সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক বুলি কৈছে। আজি বৈবাহিক জীৱনত নতুন আনন্দৰ উন্মেষ ঘটিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। শিক্ষাৰ্থীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। টেনশ্যন বাঢ়িব বুলি কৈছে। আজি আপোনালোকৰ ইতিবাচকতা আজি আপোনালোকৰ অক্ষত থাকিব। কৰ্মক্ষেত্ৰত কামৰ চাপ অলপ বেছি হ'ব বুলি কৈছে। কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ অলপ হ'লেও ভাল হ'ব। কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বহিৰাজ্যত অধ্যয়নৰ সুযোগ পাব। খৰচ হঠাতে বাঢ়িব পাৰে। যে কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। কিছুলোকে পাৰিবাৰিক জীৱনটো মধ্যমীয়া। সম্পত্তিৰ সন্দৰ্ভত কিছু খৰখেদা কৰিব নালাগে। শান্তি আৰু নম্ৰতাৰে সমস্যাবোৰ সমাধান কৰিবলৈ আজিৰ দিনটোত যিমান পাৰে চেষ্টা কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ভাগ্য ৰং হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ শেষৰটো ৰাশিলৈ, মীন ৰাশি। আজি অনুকূল সময়। নতুন কামৰ বাবে আপোনালোকে কিছু দায়িত্ব পাব পাৰে। নতুন কামৰ বাবে আপোনালোকৰ কিছু খবৰ আহিব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু ভাল সমন্বয় বজাই ৰাখক বুলি কৈছে। কিছু লোকে চাকৰি বা কামৰ অফাৰো পাব পাৰে। ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা গঢ় লৈ উঠিছে।
ক'ৰবাত বিনিয়োগ কৰিলে লাভ হ'ব পাৰে, কিন্তু চাই চিতিহে বিনিয়োগ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ'ব। বৰ্তমান সময়ত পঢ়া শুনাৰ লগতে খেলা ধূলাৰ প্ৰতি তেওঁলোকে বহুত বেছি আগ্ৰহী হৈ উঠিব বুলি কৈছে। আপুনি আৰ্থিক লাভৰ সম্ভাৱনা আছে, আপুনি আৰ্থিক লাভ কৰিব পাৰে, টকা পইচাৰ ইনকাম চইচ মুকলি হ'ব। পৰিকল্পনা কৰক কেনেকৈ আপোনালোকে আগবাঢ়িব। এই সময়খিনিত কিন্তু কৈছে যে আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰাৰ সময়। স্বাস্থ্যৰ কিন্তু যত্ন ল'বই লাগিব। আজি নিয়মিত পৰীক্ষা কৰালক বুলি কৈছে। এই সময় ঘৰুৱা জীৱনৰ বাবে বহুত বেছি ভাল সময়। উত্তেজনাবোৰ কিছু লাঘৱ হ'ব, কমিব। আজি একে সময়তে কৈছে যে আপোনালোকৰ ধৰ্মৰ প্ৰতি আগ্ৰহ জাগত আপোনালোকৰ হ'ব আপোনালোকৰ মাজত বুলি কৈছে। আজি আপোনালোকে নিজৰ ভাল কৌশলেৰে কৰ্মক্ষেত্ৰত কাম কৰি যাব। কৰ্মক্ষেত্ৰত অনুকূল ফলাফল দেখিব। নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে আপোনালোকে আগবাঢ়িব। সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সমন্বয় ভাল হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখদায়ক সময় কটাবলৈ সুযোগ পাব বুলি কৈছে। একে সময়তে পৰিয়ালৰ খৰচ বাঢ়িব। আপোনালোকৰ খৰচ বাঢ়িব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'লে মানসিক শান্তিও পাব। এই সময়খিনিত আপুনি পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। ব্যৱসায়ীসকলে দিনটোৰ মধ্যভাগত বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। নিজৰ পৰিকল্পনা বিশেষকৈ বৰ্তমান সময়ত আনৰ আগত আপোনালোকে ভাগ বতৰা কৰাটো এৰক। গৱেষণাত নিয়োজিতসকলে বিদেশ ভ্ৰমণৰ সুযোগ পাব। অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক, সময়মতে খাব, সময়মতে খোৱা বোৱা কৰিব, সময়মতে শুব, নিশ্চয়কৈ ভাল হ'ব। নিয়মীয়া যোগাসন আৰু ব্যায়াম আপোনালোকে বৰ্তমান সময়ত অভ্যাস বা যিটো হেবিট আপোনালোকে গঢ়ি তোলক, ভাল হ'ব। কিবা কাৰণত কিছু লোকৰ ভ্ৰমণৰ সুযোগ হৈ উঠিব। তৎক্ষণাত ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, কৰ্মৰ ক্ষেত্ৰই হওক বা আপোনালোকৰ কিছুমান কামৰ সৈতে। গতিকে ধ্যান ৰাখিব। কৰ্মৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ জ্ঞানৰ সৈতে আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে আগবাঢ়িলে আপোনালোকৰ বাবে লাভ হ'ব। আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা আৰু আপোনালোকৰ যি আইডিয়া, সেই পৰিকল্পনাবোৰে আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আনৰ লগত কথা পাতি থাকোঁতে নিজৰ ভাষা নিয়ন্ত্ৰণ কৰক। নিজৰ কথন সুৰ ভাল কৰি ৰাখিব লাগিব। আলোচনাৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতা থাকিব। উন্নত স্বাস্থ্যৰ বাবে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। দিনটোৰ দ্বিতীয়াৰ্ধত আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময় আপোনালোকৰ বাবে ভাল বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তিৰ পৰা, তৰ্ক পেচালৰ পৰা আঁতৰি থাকক, সংঘাত পৰিহাৰ কৰক বুলি কৈছে। বিশেষকৈ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে মীন ৰাশিৰ জাতক জাতিকাসকলে আমাৰ চেনেলটো আজি নতুনকৈ চাই আছে, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে লাইক এটা কৰি দিব। আপোনালোকে ভিডিঅ'টো আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আপোনালোকৰ বন্ধুবৰ্গলৈ, আত্মীয়বৰ্গলৈ শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই পাৰিলে জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।